অসমীয়া ভূমিপুত্ৰ সোণোৱাল কছাৰীসকল অসমৰ তৃতীয় বৃহত্তম জনগোষ্ঠী। এই জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত সোণোৱাল কৃষ্টি সংস্কৃতিসমূহ পুনৰুদ্ধাৰ, ৰক্ষণাবেক্ষণ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ৫ নম্বৰ বুঢ়ীদিহিং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২১ আৰু ২২ মে তাৰিখে দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডুমচাৰ কুজুপথাৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বহু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হৈ আছে। উক্ত অনুষ্ঠানটোৰ সাংস্কৃতিক সম্পাদক জাহ্নুশ্যাম সোণোৱালে আঁতধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি লম্ভেশ্বৰ সোণোৱালে, স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক জীৱন সোণোৱালে। গছপুলি ৰোপণ কৰে কুজুপথাৰ গাঁৱৰ মেধি গোলাপ সোণোৱালে কছাৰী জনগোষ্ঠীৰ আৰ্হিঘৰ উদ্বোধন কৰে মাৰ্ঘেৰিটা জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ভূপেন সোণোৱালে। প্ৰতিযোগিতা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বৈকুণ্ঠ সোণোৱালে। প্ৰতিযোগিতা উদ্বোধন কৰে আৰু প্ৰতিযোগিতা আৰম্ভ হয়। ইয়াৰ পাছতে সোণোৱাল কছাৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক উত্তৰণ আৰু সোণোৱাল কছাৰী পৰম্পৰাগত কৃষ্টি সংস্কৃতি উত্তৰণৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, আইনাম, কোলাবুৰী নাচ, লেচেৰি বিহু, হুঁচৰি, ঢোলবাদন, কেইবাটাও জনগোষ্ঠী প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ ২২ তাৰিখে বহু গায়ন বায়ন প্ৰদৰ্শন হ'ব, লগতে হুগ্ৰা নাচ আৰু সোণোৱাল কছাৰীসকলৰ লগ বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ সমান্তৰালকৈ সোণোৱালে কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মুখ্য অতিথি টংকেশ্বৰ সোণোৱালৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হ'ব। নিশালৈ আমন্ত্ৰিত কণ্ঠশিল্পী ডিকি সোণোৱাল আৰু উৰ্মি সোণোৱাল, সীমান্ত বৰুৱা আৰু নবেশ তাঁতিকাৰীৰ গীতৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। উদযাপন সমিতিয়ে উক্ত দ্বিতীয়টো দিনৰ কাৰ্যসূচীত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে উপস্থিতি কামনা কৰিছে। মাৰ্ঘেৰিটাৰ পৰা অনুভৱে জনাইছে। ধন্যবাদ জনাইছোঁ। সৰ্বপ্ৰথমে আমাৰ যিসকল সংবাদকৰ্মী আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হ'ল, আপোনালোক সকলোকে সেৱা নিবেদিছোঁ। আৰু আমি এই ৫ নং বুঢ়ীদিহিং পৰিষদীয় সমষ্টিৰ আমাৰ যি সোণোৱাল কছাৰী সাংস্কৃতিক সমাৰোহ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে ইয়াত সকলো জাতি, বৰ্ণ, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে ইয়াত আহি আপোনালোকে উপস্থিত হওক। সকলোৱে একত্ৰিতভাৱে আমাৰ এই জাতি সোণোৱাল কছাৰী সংস্কৃতিটো যাতে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা হয়, তাকে আপোনালোকৰ ওচৰত কামনা কৰিছোঁ। আৰু আমাৰ ইয়াত সোণোৱাল সংস্কৃতিৰ লগত সংগতি ৰাখি আমাৰ যিখিনি পুৰণি ঐতিহাসিক কিছুমান আপোনাৰ আৰ্হিঘৰ আছিল, ঢেকীহাল, ভঁৰাল, বাইথ স্থান, এইবিলাক কেনেদৰে আছিল পুৰণি কালত, সেইবিলাক ইয়াত মানে প্ৰদৰ্শন কৰা হৈছে। গতিকে সকলোকে আহি আমাৰ এই কাৰ্যসূচীত ভাগ ল'বৰ কাৰণে অনুৰোধ জনালোঁ। বিভিন্ন ধৰণৰ ইয়াত কাৰ্যসূচী দিয়া আছে। গতিকে সেই কাৰ্যসূচীবিলাকত আপোনালোকে অংশগ্ৰহণ কৰক। সুদূৰ ভৱিষ্যতে আমি সোণোৱাল জনগোষ্ঠীটো যাতে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, এই ক্ষেত্ৰত সকলোৱে সহযোগিতা কামনা কৰি আজি এই মহান উদ্দেশ্য সফল যাতে সমাপ্তি ঘটে, তাকে কামনা কৰিছোঁ। আৰু যিসকল আমাৰ উদ্যোক্তা আছে, এই উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকে খুব কম সময়ৰ ভিতৰতেই আজি আমাৰ সোণোৱাল কছাৰীৰ যি কৃষ্টি সমাৰোহখন উদযাপন কৰিবলৈ মানে তেখেতলোকে আজি যিমানখিনি প্ৰচেষ্টা হাতত ল'লে, ইতিমধ্যে আজিৰ দিনটোৰ পৰা আৰম্ভ হ'বই। গতিকে তেখেতলোকে ইমান কম সময়ৰ ভিতৰতে যাতে ইমানখিনি এটা কাৰ্য সফল সমাপ্তি ঘটাইছে, তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আমাৰ যিজন কাউন্সিলৰ জীৱন সোণোৱাল, তেখেতক ধন্যবাদ জনাইছোঁ। কুজুপথাৰবাসী ৰাইজৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। তেখেতলোকে আহি যিখিনি ইয়াত সহায় সহযোগিতা কৰিছে আৰু আমি যিখিনি নজনা কথা ইয়াত জানিবলৈ আমি চেষ্টা কৰিম। আৰু যিখিনি আমাৰ ইয়াত সংস্কৃতি মানে প্ৰদৰ্শন কৰা হ'ব, কাইলৈ গায়ন বায়নৰ পৰা আদি কৰি হুগ্ৰা নৃত্য বা আমাৰ বহুৱা নৃত্য, লেচেৰি, হাইদাং, হুঁচৰি, ঢোল চুঙাবাদন ইত্যাদিবিলাক আমাৰ ইয়াত কাৰ্যসূচীত আছে। গতিকে আমাৰ কণ ল'ৰা ছোৱালীবিলাকে সেইখিনি শিকিবলৈ পাব, দেখিবলৈ পাব। গতিকে এইখিনি যাতে সফল সমাপ্তি ঘটে, তাকে কামনা কৰি আপোনালোকৰ ওচৰত সেৱা নিবেদিছোঁ। ধন্যবাদ। সাংস্কৃতিক প্ৰেমী ৰাইজ, আৰু আজি সৰ্বপ্ৰথমে সংবাদকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি আপোনালোকে জানে যে কি সোণোৱাল শৈখল হৈছে
অসমৰ তৃতীয় বৃহত্তম জনগোষ্ঠী আৰু সোণোৱালসকলৰ যি কৃষ্টি সংস্কৃতিসমূহ আছে এইখিনি পুনৰুদ্ধাৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে লগতে প্ৰসাৰতাৰ বাবে আচলতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ডিব্ৰুগড় অসম ৫ নং বুৰিডিং পৰিষদীয় সমষ্টিৰ উদ্যোগত আজি এই সোণোৱাল কছাৰী জনগোষ্ঠীয় কৃষ্টি সমাৰোহ নামৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কুজুপথাৰ প্ৰেক্ষাগৃহত কুজুপথাৰ গাঁৱত তিনিচুকীয়া অসমত আচলতে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু বিশেষভাৱে কোৱা হৈছে যে কি ৰক্ষণাবেক্ষণ পুনৰুদ্ধাৰ আৰু প্ৰসাৰতাৰ বাবে আচলতে এই যে অনুষ্ঠানটো আয়োজন কৰা হৈছে ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যি কৃষ্টি সংস্কৃতিসমূহ আছে ইতিমধ্যে আমাৰ আজি প্ৰতিযোগিতা হিচাপে বিভিন্ন আছে মই এবাৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ আইনাম কোলাবুৰী নাচ লেচেৰি বিহু আপেচৰা সবাহৰ নাম হুঁচৰি তাৰপিছত ধুতচুঙা বাদন ফুলকৰ মণিকৰ গীত সোণোৱাল কছাৰী কথিত ভাষা নিচুকনি গীত সোণোৱাল কছাৰী পৰম্পৰাগত সাজপাৰ আৰু বহুৱা নাচকে প্ৰমুখ কৰি আকৌ অহাকালিলৈ আকৌ দুটা প্ৰতিযোগিতা ৰখা হৈছে সেই দুটা প্ৰতিযোগিতা হৈছে হগ্ৰা নাচ আৰু সোণোৱাল কছাৰীসকলৰ যি আপুৰুগীয়া লগ বিহুৰ এই দুয়োটা প্ৰতিযোগিতা হিচাপে ৰখা হৈছে তাৰোপৰি গায়ন বায়নৰ এক বৰ্ণাঢ্য অৰ্থাৎ নান্দনিক দৃশ্যাংক কালি দিনটোত আপোনালোকে দেখিবলৈ পাব লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষভাৱে আমাৰ সোণোৱাল কছাৰীৰ অতি জনপ্ৰিয় ডিকি সোণোৱাল আৰু উৰ্মি সোণোৱালৰ লগতে লোকেল ছিংগাৰ আমাৰ সীমান্ত বৰুৱাৰ লগতে আৰু ঘনকান্ত সোণোৱালৰ লগতে পিষ্টা টিকাৰী আহিব আৰু সকলোৱে আচলতে এই সাংস্কৃতিক সন্ধিয়াৰ যি মুখ্য আকৰ্ষণ আটাইকেইগৰাকী সংগীত শিল্পীৰ গীতত আমি সকলোৱে আনন্দ ল'ম আৰু আপোনালোকৰ উপস্থিতিৰ আমি কামনা কৰিছোঁ ধন্যবাদ